নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ আৰু এয়া যোৱাৰ আগতে অকণমান ৰিকক বুজাই থৈ যাওঁ বুলি ভাবিছোঁ। মনটো বেয়াও লাগি আছে, তাক এৰি থৈ যাম, তাৰো বেয়া লাগিব, সেইকাৰণে এয়া অকণমান বুজাই থৈ যাওঁ বুলি ভাবিলোঁ। জলদি আহিবা আকৌ কান্দিব এতিয়া পাৰিলে আজি যাবলৈ ওলাইছোঁ এতিয়া। এয়া থাকিবা আৰু দেই বাবা, ভালকৈ এয়া বাবা মা থাকিবা আৰু ভালকৈ দেই, কান্দিব নালাগে আৰু ভালকৈ থাকিবা। বাই বাই। এইকেইদিন আপোনালোকক ইয়াৰে ভিডিঅ' দেখুৱাই থাকিলোঁ, আজি যাবলৈ ওলাইছোঁ আৰু। বাই বাই ৰিক, বাই। এইবাৰ মাহঁতৰ ঘৰত কেইবাদিনো থাকিলোঁ, সেইকাৰণে এতিয়া মা বাবাক এৰি থৈ অহাৰ পাছত বেয়াও লাগি আছে মনটো। আৰু আমি গৈ থকা ৰাস্তাতে বিশ্বনাথতে এভাগ মান্যতা থকা মন্দিৰ, মানে দেৱালয়, ভাবিছোঁ ৰাস্তাতে পাই যাওঁ কাৰণে সোমাই যাওঁ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম, চাই থাকিব ভিডিঅ'টো। মাহঁতক এৰি আহিছোঁ, মনটো বেয়াও লাগিছে আৰু আমি আহি থকাৰ বাটতে এয়া বিশ্বনাথ চাৰিআলিতে থকা নাগশংকৰ মন্দিৰ পায়। বহুত বছৰ আমি ইয়ালৈ অহাই নাই, সেইকাৰণে ভাবিছোঁ সোমাই যাওঁ বুলি। আৰু ইয়ালৈ আহিছোঁ যেতিয়া আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাম, চাই থাকিব ভিডিঅ'টো। এয়া মন্দিৰ ভাগৰ গেট ভাগ, শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়। আমি বহুত সৰুৰ পৰাই এই মন্দিৰ ভাগলৈ আহোঁ, বহুত স্মৃতি জড়িত হৈ আছে মন্দিৰ ভাগত, আমি প্ৰায়ে আহোঁ। আৰু এতিয়া বহুত দিনৰ মূৰত আহিছোঁ অৱশ্যে, আৰু এইবাৰ সেইকাৰণে ভাবিলোঁ পিছবেলা হ'লেও সোমাই যাওঁ আৰু। এতিয়া অৱশ্যে বাজিছে 3:30, আমি ঘৰৰ পৰা পিছবেলাহে ওলাইছোঁ মানে। আৰু পিছবেলা হ'লেও ভাবিছোঁ চাকি এগছ লগাই বাবাক দৰ্শন কৰি যাওঁ বুলি। আপোনালোকেও চাই থাককচোন, মই আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম মন্দিৰত। আজি অৱশ্যে মানুহ ইমান নাই, নহ'লে প্ৰায় মানুহ থাকেই, মানে পিছবেলা। এতিয়া মন্দিৰত পূজাৰী আছে নাই সেইটো আমি গম নাপাওঁ, ভিতৰলৈ গ'লেহে গম পাম আৰু। চাওকচোন এৰিয়াটো ইমান ধুনীয়া আৰু ইমান ধুনীয়াকৈ চাফ চিকুণকৈ থৈছে, খুব ভাল লাগিছে দেখি। এইফালে এয়া ভিতৰৰ ফালে মেইন মন্দিৰ ভাগ আছে, এই দুৱাৰখন দেখিছে নহয়, সেইফালে ভিতৰত মন্দিৰ ভাগ আছে। মই ভিতৰত একেবাৰে ল'ৰাক ভিডিঅ' কৰিবলৈ নিদিলোঁ, ভাল নালাগে সকলো জেগাতে। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, আমি ধুনীয়াকৈ চাকি লগালোঁ আৰু লগাই মেলি এতিয়া ভাবিছোঁ মন্দিৰৰ বেক চাইডে যাওঁ বুলি। ইয়াতে বহুত ধুনীয়া বস্তু এটা আছে, আপোনালোকক দেখুৱাম, চাই থাকক। মন্দিৰৰ বেক চাইডে এয়া ডাঙৰ পুখুৰী এটা আছে, এইটো দেখিছেনে? আৰু ইয়াতে চাওকচোন পুখুৰীটোত এয়া কি ধৰিব পাৰিছেনে বাৰু আপোনালোকে? এয়া চাওকচোন, এয়া কাছ দেখিছেনে? বহুত কাছ আছে এই পুখুৰীটোত। আগতে বহুত ডাঙৰ ডাঙৰ আছিলে, এতিয়া এইবাৰ অকণমান চাইজটো সৰু দেখিছোঁ। আৰু এইবাৰ কাছৰ পৰিমাণটো মই কম দেখিছোঁ, আগতে কিন্তু বহুত আছিলে আৰু বহুত ডাঙৰ ডাঙৰ মানে কাছ আছিলে। এয়া চাওকচোন ইমানখিনি কাছ একেলগে, দেখিছেনে? খুব ভাল লাগে এয়া দেখি। আৰু ইয়াত এতিয়া কাছবিলাকক খাবলৈ শুকান মাছ দিয়া হয়, এয়া আমি আনি দি আছোঁ। আৰু লগতে এইটো দেখিছেনে, কুকুৰ এটাও আছে, সিও পূৰা খাই আছে। আগতে বিস্কুট দিবলৈ দিয়ে, মুড়ি দিবলৈ দিছিলে, কিন্তু আজিকালি সেয়া বন্ধ কৰিছে, এতিয়া শুকান মাছ দিয়ে তাহাঁতক। এয়া শুকান মাছ আমি দি আছোঁ।
আৰু খাবলৈ দিয়া দেখি দেখিছেনে এয়া কিমান কাছ আহি গৈছে। খুব ভাল লাগে এনেকৈ কাছখিনি দেখিলে। আমি আগৰ পৰাই মানে আমিতো সৰুৰ পৰাই আহোঁ আৰু এই কাছখিনি চাবলৈ পাম বুলিয়ে আমি এই মন্দিৰলৈ খুব আহোঁ আগতে সৰুতে, আৰু ল'ৰাইও আহি ইয়াত ভাল পায়। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ খাইছে কাছখিনিয়ে। এয়া দেখিছেনে কাছ। ভয়ো লাগে বাৰু, সাৱধানে দিব লাগে। এয়া দেখিছেনে একদম ওপৰলৈ আহি যাব বিচাৰিছে মাছ খাবলৈ। আপোনালোকো আহিব এই মন্দিৰ ভাগলৈ, মন্দিৰো দৰ্শন কৰিব পাৰিব আৰু এয়া কাছও চাব পাৰিব। ইমানখিনি কাছ একেলগে মই যোৰহাটৰ ফালেতো এনেকুৱা দেখা নাই বাৰু। এইটো ছাইডেই আছে, আপোনালোকেও আহিব এইফালে তেজপুৰ, বিশ্বনাথ, লখিমপুৰ এইফালে যদি আহে তেনেহ'লে আহিব। মেইন ৰাস্তাৰ কিনাৰতে আছে। মেইন ৰাস্তাৰ পৰা 1 কিলোমিটাৰমান সোমাই আহিলেই এই নাগশংকৰ মন্দিৰ ভাগ পোৱা যায়। সেইকাৰণে কৈছোঁ আপোনালোকো আহিব, খুব ভাল পাব আৰু খুব ধুনীয়া এটা সময় ইয়াতে পাৰ কৰিব পাৰিব। আৰু মই আকৌ আপোনালোকক এবাৰ মন্দিৰৰ চাৰিসীমাটো দেখুৱাই দিওঁ বাৰু। এয়া হৈছে মন্দিৰ ভাগ, মেইন মন্দিৰ ভাগ। আৰু এইফালে এয়া সৰুকৈ পাৰ্ক এখনো আছে। ইয়াতে ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰে। এয়া ল'ৰা ছোৱালীয়ে খেলিয়ে আছে। ধুনীয়া এটা পৰিৱেশ। আৰু এইটো চাগে গেষ্ট হাউচ নেকি, মই ইমান এটা ধৰিব পৰা নাই, বন্ধ হৈ আছে। আৰু এইফালে সেয়া পূজাৰীয়েও গেট ছেট বন্ধ কৰিছে। আৰু আমি ধুনীয়াকৈ পূজাৰী পালোঁ যেনিবা, পূজাও কৰা হ'ল, মনটো খুব ভাল লাগিলে ইয়ালৈ আহি। এতিয়া যাওঁ আৰু এতিয়া গৈ থাকোঁ যোৰহাটলৈ। আপোনালোকক এয়া দেখুৱালোঁ, আপোনালোকক নাগশংকৰ মন্দিৰ দেখুৱালোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে পালে। আৰু এতিয়া আমি যোৰহাটলৈ বুলি গৈ আছোঁ। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।